নমস্কাৰ, অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু চিনি পাইছেনে বাৰু এই বস্তুবিধ আমাৰ ঘৰত পুহিছে। এতিয়া চাগে এইবোৰ মুগা লেটা হ'ব আৰু এতিয়া পলু বুলি কয় নেকি। আৰু এইফালে আমাৰ টিকিলিয়ে খেলি আছে আৰু তাইক এই পলুবোৰ চোৱাই দিবলৈ নিছোঁ। কিমান হাঁহিছে চব, মোৰ আকৌ বৰ ভয় লাগে। আৰু এইফালে কাপোৰ কানি ধুই মেলি আজৰি হ'ব লাগে। এফালে ফুৰিবলৈ যাম বুলি ভাবিছিলোঁ আৰু যাম মানে কি আৰু এয়া ওলাই মেলি আহিলোৱে। এয়া মোৰ লগত আহিছে মা আৰু টিকিলি। আৰু ক'লৈ যাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাই গৈ থাকিব। আৰু এতিয়া আমি বলক খোজকাঢ়ি গৈ থাকোঁ। আৰু আমিও আহি পাই গ'লোহি। জেগাডোখৰ দেখি নিশ্চয় গম পাইছে কি কাৰণে আহিছোঁ। হয়, টিকিলিৰ ভেকচিন আছে আজি, 1.5 বছৰীয়া ভেকচিন। আৰু সকলো মানুহ এনেদৰে বহি আছে, চব গোট খাই আছে। আৰু বাহিৰত যিহে ডাঙৰ বৰষুণ দিছে, আমি যেনে তেনে গৈ সোমাইছোঁগৈ। বেজীকেইটা দিওঁতে ইমান কান্দিছে, সেইখিনি সময়ত যে মনটো বহুত বেছি বেয়া লাগে। বেজীকেইটা নিদিয়ালেও নহ'ব, যিহেতু বেমাৰৰ প্ৰতিষেধক বেজী হয়। আৰু এইফালে তাই ঘৰলৈ আহি নিজৰ ভাষাৰে ককায়েকক বুজোৱাত লাগিছে। ক'ত কি বেজী দিলে ককায়েকক নিজৰ ভাষাৰে বুজাই আছে। আৰু বেজীৰ বিষটো এতিয়ালৈকে আৰম্ভ হোৱা নাই। মই গান এটা গাই দিছোঁ, দুয়োটাই একদম নচাত লাগি গৈছে। এই ৰুমালখন যে দেখিছে, তাত মই আইচ লগাই লৈছোঁ আৰু তাই বেজী দিয়া ঠাইকেইডোখৰত এনেকৈ ঠাণ্ডা লগাই দিছোঁ বিষটো কমিবলৈ। বেজী লোৱাৰ পাছত প্ৰায় 2 ঘণ্টামানৰ পাছত অলপ বিষটো আহিছে আৰু তাই আৰু আমনি কৰিছে লাহেকৈ। আৰু আমনি কৰি তাই লাহেকৈ শুই গ'ল। আৰু আমি ভাবিলোঁ কি লুডু গেম খেলি লওঁ, মায়ে মই খেলিলোঁ। তেনেদৰে আজৰি সময় পালে কোনে লুডু খেলি ভাল পায় আপোনালোকে কমেণ্ট কৰি জনাব দেই।